সমগ্ৰ বিশ্বৰ লগতে আমি লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ নিজ জালুক মণ্ডল সমল কেন্দ্ৰৰ লালুক একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ। আমি বৰ্তমান গোলকীয় উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখিও এই আমি গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিশেষ সহযোগিতা বিশেষ ব্যৱস্থা আমি হাতত লোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি বিদ্যালয়ৰ লগতে আমি সমগ্ৰ বিদ্যালয়ৰ এলেকা আজি এই ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ ৰান্ধনি সকলোৰে সহযোগত আমি সমগ্ৰ এলেকাটো আমি চাফ চিকুণ কৰাৰ লগতে আমি নতুনকৈ গছপুলি ৰোপণৰ এটা ব্যৱস্থা হাতত লৈছোঁ। আৰু এই পদক্ষেপটো অকল আজিয়ে নহয়, আমি সপ্তাহত বা 15 দিনৰ মূৰে মূৰে এই বিষয়সমূহ পুনৰ আমি পৰ্যবেক্ষণ কৰি কেনেকৈ আমাৰ এই পৰিৱেশটো উন্নত কৰিব পাৰি, আমি যেনেকৈ সেউজ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ইয়াৰ বাবে এটা সজাগতা আমি ৰেলী বৰ্তমান আমি আৰম্ভ কৰিছোঁ। আৰু এই ৰেলীটোৰ আগতে আমি এই পৰিৱেশ নিকাকৰণৰ কাম বৰ্তমান ৰাতিপুৱাৰ পৰা বৰ্তমানলৈকে চলা হৈছে। আৰু আজি গোটেই দিনটো আমি এই বিষয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ, যাতে ছাত্ৰ ছাত্ৰীয়ে যাতে অনুভৱ হয় গছ থাকিলে মানুহ থাকিব, সেই ব্যৱস্থাটো যাতে সম্পূৰ্ণ অনুভৱ হয়। আৰু তেওঁলোক যাতে এই পৰ্যায়ৰ পৰাই তেওঁলোকে আমাৰ এই প্ৰকৃতিখন সুন্দৰ কৰি ৰখাৰ প্ৰচেষ্টা যাতে অব্যাহত ৰাখিব পাৰে, আমি তাৰে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰচেষ্টাৰে আজি এই বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ।